আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। হাতশিঙিমাৰী টেম্পু এছ'চিয়েশ্যনৰ নামত অবৈধ ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। হাছিনুৰ আৰু ৰবিউলৰ নেতৃত্বত টেম্পু চালকৰ পৰা বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰতিদিনে 20 টকা আৰু নতুন সদস্যভুক্তিৰ নামত 1000 টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জনাব চেষ্টা কৰিছো এটা বিগ আপডেট। এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো। হাতশিঙিমাৰী টেম্পু এছ'চিয়েশ্যনৰ নামত অবৈধ ধন সংগ্ৰহৰ অভিযোগ। হাছিনুৰ আৰু ৰবিউল অৰ্থাৎ বাদুলৰ বিৰুদ্ধে টেম্পু চালকৰ গুৰুতৰ অভিযোগ। প্ৰতিদিনে 20 টকা আৰু নতুন সদস্যভুক্তিৰ নামত 1000 টকা লোৱাৰ গুৰুতৰ অভিযোগ। ৰচিদ অবিহনে মাহিলী ধন সংগ্ৰহৰ অভিযোগ আৰু তদন্তৰ দাবী কৰিছে এই মুহূৰ্তত চালকসকলে। জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ হস্তক্ষেপৰ দাবী কৰিছে স্থানীয় লোকে। অভিযোগৰ সত্যতা সম্পৰ্কে এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো আনুষ্ঠানিকতা নাই, কিন্তু ডাঙৰ খবৰ যে এই মুহূৰ্তত টেম্পু এছ'চিয়েশ্যনে বৃহৎ পৰিমাণৰ ধন টেম্পু চালকৰ পৰা লোৱাৰ অভিযোগ উত্থাপন হৈছে। জনাব চেষ্টা কৰিছে এটা ডাঙৰ খবৰ। প্ৰতিদিনে 20 টকা আৰু নতুন সদস্য ভৰ্তিৰ নামত 1000 টকাকৈ লৈছে। ৰচিদ অবিহনে মাহিলী ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ হস্তক্ষেপৰ দাবী বিচাৰিছে এতিয়া উপায়ন্তৰ হৈ চালকসকলে। জনাবলৈ চেষ্টা কৰিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ। হাতশিঙিমাৰীৰ খবৰ জনাবলৈ চেষ্টা কৰিছোঁ। টেম্পু চালকৰ পৰা 20 টকা আৰু নতুন সদস্য ভৰ্তিৰ নামত 1000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। হাতশিঙিমাৰী টেম্পু এছ'চিয়েশ্যনৰ নামত অবৈধ ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। হাছিনুৰ আৰু ৰবিউল অৰ্থাৎ বাদুল, ৰবিউলৰ আন এটা নাম হৈছে বাদুল, তেওঁলোকৰ বিৰুদ্ধে টেম্পু চালকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিদিনে 20 টকা আৰু নতুন সদস্য ভৰ্তিৰ নামত 1000 টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰচিদ অবিহনে মাহিলী ধন সংগ্ৰহৰ অভিযোগ। তদন্তৰ দাবী জনাইছে এতিয়া চালকসকলে উপায়ন্তৰ হৈ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ হস্তক্ষেপৰ দাবী কৰিছে এতিয়া স্থানীয় লোকে। অভিযোগৰ সত্যতা সম্পৰ্কে এতিয়াও সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, কিন্তু টেম্পু চালকসকল এতিয়া উপায়ন্তৰ হৈছে আৰু আৰক্ষীৰ তদন্ত এতিয়া বিচাৰিছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। হয়, আজি আমাৰ এই জিলাখনত প্ৰায় দীৰ্ঘদিন ধৰি টেম্পু এছ'চিয়েশ্যনৰ নামত বটল তিনিআলিত প্ৰতিটো টেম্পুৰ পৰা 20 টকা কৰি কালেকশ্যন লোৱা, বিনা ৰচিদত কালেকশ্যন লোৱা হয় আৰু তেওঁলোকৰ এই টকা কি কৰা হয়? 2 নম্বৰ কথা হৈছে যে কোনোবা এছ'চিয়েশ্যন যদি হয় তেতিয়াহ'লে এছ'চিয়েশ্যনত ইচ্ছুক যিজন টেম্পু অনাৰ হ'ব তেওঁ স্বইচ্ছাই জইন কৰিব আৰু স্বইচ্ছাই ফিজ দিব, সেইটো বেলেগ কথা। কিন্তু হয় নহয় বিভিন্ন অভিযোগ আমি পাই থাকোঁ টেম্পুৰ মালিকবিলাকৰ পৰা যে জবৰদস্ত তেওঁলোকৰ পৰা কালেকশ্যনটো লোৱা হয়। কিন্তু লোৱাৰ বিনিময়ত কি কৰা হৈছে? ইমান দিন কালেকশ্যন কৰি টেম্পুৰ কোনো এটা এছ'চিয়েশ্যনৰ অফিচ কৰিলনে? তেওঁলোকে তেওঁলোকৰ ডেভেলপমেণ্টেল কিবা কৰিলনে? আমি কিন্তু আমাৰ নজৰত পোৱা নাই। 2 নম্বৰ কথা হৈছে যে আজি টেম্পু এছ'চিয়েশ্যনত মানে বাধ্যতামূলক এই অঞ্চলত টেম্পু চলাবলৈ হ'লে জইন কৰিব লাগিব, জইনিং ফিজ দিব লাগিব, অন্যথাই চলাব নোৱাৰিব। এটা এককালীন টকা লোৱা হয়, 1000 টকা নে কিমান এনেকুৱা লোৱা হয়। তো আজি আমি প্ৰশাসনক এপিল কৰিছোঁ যে জিলা সদৰ ঠাই হাতশিঙিমাৰীত আজি এনেকৈ যদি ইলিগেল কালেকশ্যন কৰা হয়, ইয়াৰ বৈধতা কিমানখিনি, এইটো আমি প্ৰশাসনক প্ৰশ্ন কৰিছোঁ। দ্বিতীয় কথা হৈছে এই কালেকশ্যনৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে। অতদিনে কালেকশ্যনৰ পইচাৰে কি কৰা হ'ল নহ'ল এইটো ৰাজহুৱাকৰণ কৰিব লাগে, কাৰণ যিহেতু এটা এছ'চিয়েশ্যনটো এটা ৰাজহুৱা প্ৰতিষ্ঠান, যদি তেওঁলোকৰ এছ'চিয়েশ্যন থাকে। গতিকে আপোনালোকৰ মিডিয়াৰ যোগেদি এপিল কৰিছোঁ প্ৰশাসনক অতি শীঘ্ৰে কোনে কোনে জড়িত আছে আৰু কিমান টকা কালেকশ্যন হ'ল, কি কৰিল, ইয়াৰ টোটেল সৰজমিন তদন্ত বিচাৰিছোঁ। হয়, আজি আমাৰ এই জিলাখনত বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ।
আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.